নমস্কাৰ মই শতাব্দী বৰা প্ৰথমে সকলো জোৱানলৈ মই সেলুট জনাইছো আৰু যি সকলে দেশী মাটিৰ বাবে নিজৰ প্ৰাণ ত্যাগ কৰিলে তেখেত সকললৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো এতিয়া কথাটো হল বেলেগ এটা মই আহাৰমান কথা ক'ব বিচাৰিছো শিল্পী হিচাপে যদি কিবা ভুলভ্ৰান্তি হয় ক্ষমা কৰি দিব আকৌ এবাৰ কৈছো যদি কিবা মোৰ ভুলভ্ৰান্তি হৈছে মই ভবাত মোক ক্ষমা কৰি দিব সিএম ছাৰে যি কয় আমি তাকে শুনো আৰু তেওঁ ৰিকুৱেষ্ট কৰক বা আহ্বান জনক সকলোকে আমি অৰ্ডাৰ বুলি মানে প্ৰায় সংখ্যক মানুহে ভাবি লয় আৰু আমি ভাবো হেনেকে ভাবো কাৰণ তেওঁ যি ডিসিশন ল'ব হেতু ভুল বুলি আমি কেতিয়াও নাভাবো এইভাবে আমি যি কয় তেওঁ তাকে মানি লওঁ আৰু দুদিনমানৰ আগতে আমাক 10 মেৰ পৰা বন্ধ কৰিবলৈ ক'লে বিহুৰ অনুষ্ঠান ঠিকই আছে হেতু মানি লৈছো দেশৰ পৰিস্থিতি ভাল নহয় হেতু ক'লে বুজি পায় এতিয়া দেশৰ পৰিস্থিতি সব ঠিক হ'ল সিজফায়াৰ হ'ল মানে যুদ্ধ বিৰতি হ'ল এতিয়া সকলোখিনি আমি আশা কৰি আছিলো যে যোনখিনি প্ৰগ্ৰাম আমাৰ হ'ব বিহুৰ অনুষ্ঠান হ'ব হেখিনি দুদিনমান দেৰিকে পাতিম বুলি সবে কমিটিৰ লগত আমি কথা পাতিলো আৰু সবে হেতুৱে ডিসিশন ল'লে হেতুৱে কৰিম বুলি ভাবিলে দুদিনমান দেৰিকে কৰিম এতিয়া আজি তেওঁ নতুনকৈ এটা কথা ক'লে যে 15 তাৰিখৰ ভিতৰত বিহু পাতিব লাগিব হেতু তেওঁ আহ্বানে জনাইছে বা ৰিকুৱেষ্ট কৰিছে দেই জেঠধানৰ বিহু পাতিব নালাগে ইমান বছৰৰ পাছে বিহু জেঠত পাতি আহিছে বা বহাগী বিদায় হওক বা বসন্ত উৎসৱ হওক সেইখিনি পাতি আহিছে হিয়া তেওঁতো গম পাইছিলে এই বছৰে কিয় বন্ধ কৰিলে এই 2-3 বছৰৰ পৰা মন কৰিছো মানে আৰ্টিষ্টখিনি আপুনি ইমান বেয়া পায়নে আমাক বেয়া পায় নেকি আপুনি কিবা আছে নেকি আমাৰ ওপৰত খুব আছে নেকি আপোনাৰ কৰোনা গল কি আছে ঠিক আছে কৰোনা সৰনা গলে আমাৰ কিমান প্ৰবলেম হৈছে আমি উঠিবই নোৱাৰা হৈছো মুৰটো দাঙি মানে মই ডাঙৰ আৰ্টিষ্টৰ কথা নকওঁ আমাৰ সৰু আৰ্টিষ্টখিনি কথাহে মই কৈছো সৰু বুলি কোৱা আৰ্টকল আৰ্টিষ্ট বুলি নহয় এই কেবুল টানা আছে ষ্টেজত ল'ৰাকেইটাৰ পৰা আৰম্ভ কৰি লাইটৰ ল'ৰা পৰা ছবি এই বিহুটোলে আমি ৰৈ থাকো নহ'লেও আমাৰ মাহেকত বিহুৰ বাদেও বেলেগ মাহতো আমাৰ শ্ব'জ থাকে অনুষ্ঠান থাকে কিন্তু হেয়া দি আমি মানে পেটটোহে পোহা নিচিনা হয় বিহুটো কৰিবলৈ আমি কিবা এটা সপোন যে আমাৰ পুৰা হ'ব সেইটো ভাবো এটা গান কৰিবলৈ আমাক কিমান পইচা লাগে ভিডিঅ' কৰিবলৈ কিমান পইচা লাগে আমি যদি ভিডিঅ' নকৰোঁ গান নকৰোঁ তাইছে আমাক মাতিব নেকি আৰু এনেকৈ পেটত লাট মাৰিব নাপায় মানে আপুনি যি কয় তাকে শুনো সেইবাবে আপুনি যি ক'ব সেইটোৱে শুদ্ধ বুলি মই নাভাবোঁ লাগিলে আপুনি মোক বেয়াই পাওক বিজেপি বহুত কম নকটাই চাগে মোক বেয়া ভাগে গালি পাই ভাজি কিন্তু ক'ব লগাখিনি মই কমেই আজি মোৰ মাৰ সময়ত আপুনি বহুত হেল্প কৰিছিলে মোৰ মাৰ বেমাৰ হৈছিলে আপুনি বহুত হেল্প কৰিছিলে তাৰ কাৰণে সদায় থেংকফুল আৰু মই বিজেপিক ভাল পাওঁ সেইটো নহয় মই বিজেপিক বেয়া পাওঁ কিন্তু মায়েও যদি কেতিয়াবা ভুল কথা কৈছিল কেতিয়াবা মই সেইটো কৈছিলোঁ আৰু লাগিলে মাৰ লগত দুদিন মাত বুলি নাথাকোঁ ভুলটো মই কমেই সদায় আৰু এনেকৈ নোচোৱাব নাপায় এতিয়া দুদিনত কোনে বিহু পাতিব পাৰিব পেণ্ডেলসমূহ তেওঁলোকে দিলে অলৰেডি তাৰপিছত ভাঙিলেও সেয়া খৰচা তেওঁলোকক কোনে দিব এতিয়া বিহুখন মানে নহ'বই আৰু আল্টিমেটলি আমাৰ বাটতে লাট মাৰিলে আপুনি ইমান ৰেচপেক্ট কৰোঁ ইমান ভাল পাওঁ আপোনাক কিয় এনেকুৱা কৰি আছে মানে জেঠ মাহত বিহু পাতিলে কি হ'ব আৰু লিমিটেশ্যন কেলৈ দিছে 10 দিন দিয়ক আপুনি 10 দিন দিয়ক তাৰ ভিতৰত আমাৰ বিহুকেইখন পাতোঁ দিনৰ পিছত দেখোন সৰু কথা লৈ আপোনাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব এনেকুৱা লাগিছে এতিয়া মোক কাকো সোধা নাই এই ভিডিঅ'টো বনাব লাগিব নে নালাগে মই নাজানো মোৰ মনেদি কৈছে আৰু মই বনাইছোঁ আজি মানে কিবা এটা আশা যে আছিলে যে দুদিনমান পিছত বিহুখিনি হ'ব তাৰপিছত কিবা এটা কৰিম সেই আশাখিনিও আপুনি ভাঙি দিয়ে কাৰণ আপোনাৰ ৰিকুৱেষ্টটো মানে অৰ্ডাৰ বুলিয়ে ভাবি লয় কাৰণ আপুনি কয়ে তেনেকৈ কথাখিনি যেনেকৈ কয় মানে কামান টাইপতে কয় ন কথাখিনি কেলে আপুনি আমাক কিয় ইমান বেয়া পায় নে কিয়ে মই নাজানো আপোনাৰ কথাত কিন্তু এইটো কথাত কিন্তু মই একেবাৰে পক্ষপাতি নহয় বহুত বেয়া পাইছোঁ আপোনাক আৰু আজি এনেদৰে ভিডিঅ' বনাব লাগিব বুলি মই ভবা নাছিলোঁ কেতিয়াও আপুনি মাৰ কেঞ্চাৰৰ সময়ত বহুত সহায় কৰিছিলে আপোনাৰ লগত মই পাৰ্চনেলিও কথা পাতিছিলোঁ আপুনি মোক হয়তো পাহৰি গৈছে কিন্তু এনেকৈ মানে সদায় এইটো চাই থাকিব নোৱাৰোঁ এইটো কৰিব ঠিক আছে এইটো কৰিব
ভুল কৰিলে মই সদায় কৈ মানে মোৰ ঘৰৰ মানুহৰ লগতো কেতিয়াবা কাজিয়া লাগিছে ভুলটো যদি দেখিছো মই কমেই মনে মনে থাকিব নোৱাৰো ইমান দিনে ৱেইট কৰি আছো বহুত কথা লৈ ডাঙৰ আৰ্টিষ্টে ক'ব কিবা কিবা হ'ব কিন্তু নাই কোনো নকয় দেখোন একো আমাৰ সৰু আৰ্টিষ্টখিনিৰ কথাটো কোনো নাভাবে আমি কেনেকৈ চলিম যদি পাৰে মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ প্লিজ 10-15 দিনৰ কাৰণে বঢ়াই দিয়ক বিহুখিনি এটলিষ্ট মে' মাহটোত পাতিবলৈ দিয়ক চবেই যাতে কমিটিখিনিৰো ইমান কষ্টকৈ তেওঁলোকো বিহু পাতিবৰ কাৰণে বহুত কষ্ট কৰে নহয় ঘৰে ঘৰে গৈ পইচা উঠায় সকলোৱেতো আপোনাৰ অনুদান পোৱা নাই এই যে 1.5 লাখ টকা অনুদান দিছে বহুতে চাগে এতিয়া সেই পইচা CM ফাণ্ডতো দিছে এই ৱাৰৰ কাৰণে যুদ্ধৰ কাৰণে ঠিকে আছে আপুনি যে বিহু পাতিবলৈ পইচা দিছে ঠিকে ধন্যবাদ জনাইছোঁ আপোনাক কিন্তু যোনখিনি কমিটিয়ে সৰু কমিটিয়ে পইচা পোৱা নাই তেখেতসকলেতো সেই কষ্ট কৰি কৰি পইচা তুলিছে ঘৰে ঘৰে গৈ পেলাই পইচা তুলিছে চবেই চাম বুলি ৰৈ আছে সেই উৎসাহটো আপুনি নাইকিয়া কিয় কৰি দিছে মই অকল স্বাৰ্থৰ মানে কি চবেই ভাবিব চাগে মই স্বাৰ্থৰ কাৰণে কথা কৈছোঁ কিন্তু নিজৰ কাৰণেতো মই নিজে চিন্তা কৰিব লাগিব কোনোতো মোক বেলেগে আহি চিন্তা কৰি নিদিয়ে বেলেগে আহি পেলাইতো মোক পইচা নাইকিয়া হ'লে মোক সহায় কৰি নিদিয়ে ঘৰৰ মানুহকেইটা বাহিৰে কমেণ্টতহে লিখিব পাৰিব কিবা কিবি আৰু নিবিচাৰোঁ মই কেতিয়াও মানুহৰ পৰা তেনেকৈ পইচা নিবিচাৰোঁ যদি পাৰে মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ প্লিজ 10-15 দিনৰ কাৰণে হ'লেও প্ৰগ্ৰেমখিনি বঢ়াই দিয়ক এই 2-3 দিনত কোনো বিহু পাতিব নোৱাৰে যিসকলে নাপাতো বুলি ভাবিছে অলৰেডি পেণ্ডেল চেণ্ডেল ভাঙিলে 10 তাৰিখৰ পিছতে তেওঁলোকে পেণ্ডেল ভাঙিলে আৰু যোনখিনিয়ে পাতিম বুলি ভাবিছিলে পিছুৱাই পেলাই আপুনিতো ডেট লিমিটেশ্যন দিয়ে দিলে 15 তাৰিখলৈকে কেনেকৈ পাতিব তেওঁলোকে আমাৰ কথা চিন্তা কৰক পেটত নামাৰিবচোন সকলোৰে সৰু সৰু আৰ্টিষ্টখিনি কথা ভাবিব অকণমান ধন্যবাদ পোনপ্ৰথমে নিহত হোৱা শ্বহীদ সকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি কোনো দিখাৱা শ্ৰদ্ধাঞ্জলি দেখুওৱা নাই অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি যাচিলো আৰু নিজেও সৌভাগ্যৱান হ'ম যদিহে দেশমাতৃৰ বাবে নিজৰ জীৱনটো আহুতি দিয়াৰ এটা সুযোগ পাওঁ এতিয়া আৰম্ভ কৰিছো এই ভিডিঅ'ৰ টপিকটো সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় এটা ষ্ট্ৰং PR টিম যিয়ে নেকি পৰ্যবেক্ষণ কৰি থাকে ছ'চিয়েল মিডিয়াত কোনবোৰ টপিকে বেছি ট্ৰেণ্ডিঙত যায় 4-5 দিন আগতে এটা টপিক ঠিকমতে ট্ৰেণ্ডিঙত গ'ল সেই টপিকটো হৈছে সাংস্কৃতিক কৰ্মীসকলে নিজৰ অনুষ্ঠানখিনি যাতে বন্ধ কৰি দিয়ে বহুত হ'ল সাংস্কৃতিক অনুষ্ঠান বহুত হ'ল বিহু 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 এতিয়া হ'ব আৰু গতিকে সাংস্কৃতিক অনুষ্ঠানখিনি ইমানতে যাতে ষ্টপ কৰি দিয়ে দেশৰ এই সংকট সময়ত ঠিক আছে দেশৰ এই সংকট সময় পৰিছে আমিও বিচাৰিছিলো পাকিস্তানে যিহেতু আমাক জুকাই লৈছে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়াত কিন্তু কি হ'ল যুদ্ধ বিৰতি এই বস্তুবিলাক আমি ভাল নাপাওঁ ভিতৰুৱা পলিটিক্সবিলাক আমি গম নাপাওঁ কেনেকুৱা ধৰণৰ লেভেলত সেই ভিতৰুৱা পলিটিক্সটো কৰি আছে যদিও গম পাওঁ কথাখিনি আমি খুলি ক'ব নোৱাৰো সকলো ক্ষেত্ৰতে যিহেতু ক'ব নোৱাৰো গতিকে আমাৰ লাইনটো বেলেগ আমি টকা ঘটাৰ লাইনটো বেলেগ আমি হৈছো সংগীতৰ লগত জড়িত হৈ থকা মানুহ সৰুৱে বা হওক বা ডাঙৰে বা হওক সকলোখিনিও মানুহ বহুতে এতিয়া কথাটো ক'বলৈ ভয় কৰি আছে যে টপিকটো উলিয়াও নে সমাজৰ ৰুখত পৰি যাম এপ্ৰিলৰ 14ৰ পৰা প্ৰগ্ৰামবিলাক ষ্টাৰ্ট হয় 14 ঠিক আছে 14 টু মে এই সময়খিনিত যদি শিল্পীসকলে যদি দুটকামান নাপায় তেনেহলে বেলেগ কি সিজনত পাব মোক আপোনালোকে কওক আৰু অসমত সকলো ঠাইতে কেইটাকে চেৰিটি শ্ব'জ হয়নো কিছুমানে কয় নক বহুত চেৰিটি শ্ব'জ হয় চেৰিটি শ্ব'জ বিলাকৰ কিছুমানেচোন হেয়াৰ লিংকে নাপায় চেৰিটি শ্ব'জৰ গতিকে এইকণ সময়ত যদি দুটকামান যদি নাপায় বাকি 10 মাহ 11 মাহ তেখেতে কেনেকৈ সাৰ্ভাইভ কৰিব এজন শিল্পীয়ে মই বাদ্যযন্ত্ৰী শিল্পীৰ পৰা আৰম্ভ কৰি কণ্ঠশিল্পীৰ পৰা আৰম্ভ কৰি শব্দযন্ত্ৰী শিল্পী সকললৈকে কৈছো গোটেই কথাখিনি ইয়াত মানে সংলগ্ন কৰি কৈছো মই কোনো নহয় ক'বলৈ মই এজন সাধাৰণ ল'ৰা গতিকে এই কথাখিনি কোৱাত যদি মোৰ কিবা লষ্ট হয় তেতিয়া একো নাযায় খালি তেওঁলোকৰ লষ্ট নহলে হ'ল কাৰণ তেওঁলোকে কথা ক'ব ভয় কৰি আছে এই টপিকটো উলিয়াবলৈ ভয় কৰি আছে যদিও সমাজৰ ৰুখত পৰি যাওঁ কি হ'ব আৰে ভাই আমি সংগীতৰ পথাৰ মানুহ এই পথাৰেদি যিখিনি টকা জেনেৰেট হয় সেই ৰাস্তাইদি আমি গৈ আছো ঠিক সেইদৰে বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ কামত নিয়োজিত হৈ আছে তেওঁলোকেতো দেশমাতৃৰ স্বাৰ্থত সেই কেইদিনৰ বাবে ঠিক আছে
এইকেইদিন দেশত এনেকুৱা এটা অৱস্থা আমি বিনামূলীয়াকে নিজৰ শ্ৰমখিনি দান কৰোঁ 100%ৰ 20% এই কথাটো ভাবিছে বাকি 80% কিন্তু এই কথাটো ভাবা নাই প্ৰত্যেকটা ফিল্ডত এই কথাটো কৈছো বেয়া নাপাব বিভিন্ন ধৰণৰ ফিল্ডত কাম কৰি থকা মানুহখিনিয়ে দেশমাতৃৰ স্বাৰ্থত নিজৰ কামটোৰ পৰা বিনামূলীয়াকৈ বা সেইখিনি সময় তেওঁলোকে নিজৰ বহুমূলীয়া সময়খিনি খৰচ কৰিব বিচৰা নাই আমিও ডোনেট কৰিছো ডিফেন্সক আমি সেইবোৰ স্ক্ৰিনশ্বট মাৰি পেলাই ফেসবুকত আমি আপলোড কৰি বাহ লোৱা মানুহ নহয় আমাৰো মন যায় দেশমাতৃৰ কাৰণে কিবা এটা কৰিবলৈ কিন্তু আমাৰ যিটো পথ সেই পথটোৱেদি যিখিনি ন্যূনতম টকা অৰ্জন হয় এক বছৰৰ কাৰণে সাৰ্ভাইভ কৰিবলৈ সেই ৰাস্তাটো যদি বন্ধ হৈ যায় আমি সপ্তাহে সপ্তাহে আপোনালোকক কেনেকৈ গান শুনাম তাৰ উত্তৰটো দিয়ক এতিয়া অসমত চলি থকা যিটো ট্ৰেন্ড আছিল যে সাংস্কৃতিক অনুষ্ঠান বন্ধ কৰিব লাগে ঠিক আছে বন্ধ হৈ গল এতিয়া কালিচোন ইলেকশনৰ ৰিজাল্ট দিয়া নাছিল জানো তেতিয়া তাত যে হাই হৈছ জপিওৱা কৰা ডান্স চান্স এইবিলাক যে হৈছিল হেকন সময়ত দেশভক্তি ক'ত আছিল প্ৰশ্ন হেকন সময়ত দেশভক্তি ক'ত গল সদায় মানে খেন চকুটো পৰে কেৱল শিল্পীখিনিৰ ওপৰত এই খেন চকু বুলি যে এটা চকু আছে সেই চকুটো পৰে সদায় শিল্পীখিনিৰ ওপৰত আৰু ইয়াতো এটা কথা আছে আজিকালি কি হল মানে আমাৰ কালচাৰেল দিশটোত কোনে ক'ত কিমান লৈছে সেই বস্তুটো সাধাৰণ ৰাইজে সহজে গম পোৱা হল সোশ্যাল মিডিয়া আহাৰ পৰা বেলেগ বেলেগ সেক্টৰত বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণে কাম কৰি নিজৰ পইচাখিনি আহৰণ কৰি আছে কিন্তু সেই কথাটো সাধাৰণ ৰাইজে গম নাপায় তেওঁ কিমান টকা ইনকাম কৰিছে বা কিমান টকা হেৰি কৰিছে কিন্তু এই বিহু আহাৰ লগে লগে এজন আৰ্টিষ্ট নাইবা এজন শিল্পী নাইবা এজন গায়কে ক'ত কিমান ক'ত কেনেকে মাননি লৈ আছে এই বস্তুটো সম্পূৰ্ণ এনেকে ফেলি যায়গে যদিও গাপত থব বিচৰা হয় তথাপিও এনেকে ফেলি যায়গে গতিকে এইবিলাক নজৰ লাগা বুলি কয় এইবিলাক নজৰ লাগে আৰু এই বস্তুটো সকলোৱে মানে হজম কৰিবলৈ টান পায় গতিকে প্ৰথম খেন চকুটোৱে পৰে শিল্পীসকলৰ ওপৰত যে তহঁতক আমি সদায় পইচা ঘটা দেখি আছো আৰু কিমান পইচা ঘটো আৰু হয়নে কিন্তু এটা সঁচা কথা যে বৃহৎ অংকৰ মোটা ডোনেশ্যন এই শিল্পী সমাজৰ পৰাই যায় কোনোবা এজন মানুহ বেমাৰত পৰিল পইচা কোনে দিলে শিল্পীয়ে কোনোবা এজন মানুহ আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত কৰি আছে যিসকল শিল্পীৰ ভালেখিনি ফলোৱাৰ্ছ আছে তেখেতে এটা আপডেট দিলে তাৰ থ্ৰুৱেদি কমেও 20-30টা ডোনেশ্যন অৰিজিনেট হল বা জেনাৰেট হল গতিকে তেনেকেও আহে গতিকে এই যে এই সিজনটো যে আহে যে মই ঠিকে কৈছো যে পইচা ঘটাৰ যিটো সিজন আহে এজন শিল্পী মই ইমান এনেকে লুটিয়া পুটিয়া কথা ক'ব নোৱাৰো সেই সিজনটোত এই যি ধৰণৰ এনেকুৱা খেন চকু সেই খেন চকুবিলাক পৰাত আপোনালোকে অকনমান কমাওক এই খেন চকুটো বৰ বেয়া চকু তেওঁলোকৰটোন পেট আছে বাকি যে 11 মাহ তেওঁলোকে কেনেকে সাৰ্ভাইভ কৰে এই কথাখিনিটোন কোনো উপলব্ধি নকৰে মই আজি আপোনালোকক কৈ দিছো এটা অফিচিয়েল গানত আজিৰ তাৰিখত ভাল লেভেলত যদি উলিয়াব যায় 1 লাখৰ ওচৰা-ওচৰি যায়গে 1 লাখৰ ওচৰা-ওচৰি যায়গে বাজেট এতিয়া কিছুমানে কব আমি টকা 10,000তে গান বনাও সেই গানৰ কোৱালিটি কেনেকুৱা আমি জানো আৰু সেই কোৱালিটিটো আমি দিব পৰা নাই কাৰণে কেতিয়াবা আন্তৰদণ্ডত ভুগু আমাৰো মন যায় তেনেকে এটা গান কৰিবলৈ মোৰ গানটো এজন ভাল মিউজিক এৰেঞ্জাৰে এৰেঞ্জ কৰিব তাৰপিছত সেই গানটো আটাইতকৈ ভাল টেকনলজি থকা এটা ষ্টুডিঅত যাব এজন ভাল টেকনলজিষ্টে অৰ্থাৎ মিক্সিং মাষ্টাৰিং ইঞ্জিনিয়াৰে সেই গানটো মিক্স কৰিব আৰু ফলস্বৰূপে এটা খুব ভাল প্ৰডাক্ট ওলাব এতিয়া যদি সদায় যদি ষ্ট্ৰাগলে কৰি থাকো সদায় যদি এটো লাইনত যদি ষ্ট্ৰাগলে কৰি থাকো এই খেন চকু বিলাক যদি পায়ে থাকো অৰিজিনেলছ বোৰ কেনেকে ৰাইজলৈ উলিয়াই দিম কভাৰ সঙে কৰি থাকিম কথাটো গম পাইছে কভাৰ সঙে গাই থাকিম মানে আমাৰ ইয়াত মানে বস্তু এটা উঠিব নিদিয়ে উঠিলে মানে খেন চকুটো পৰি যায় কত জোৱানৰ মৃত্যু হল কাৰ জীয়ন যৌৱন গল সেই মৃত্যু অপৰাজেয় তেনে মৃতক নহলো মই কিয় কত জোৱানৰ মৃত্যু হল
যদি ইমানেই খেন চকু পৰিছে তেনেহ'লে আমাকো পঠিয়াই দিয়ক সীমান্তলৈ, আমিও গুচি যাম। দেশ মাতৃৰ বাবে নিজৰ জীৱন আহুতি দিবলৈ 1 ছেকেণ্ডো বা 1 মিনিটো কুণ্ঠাবোধ নকৰোঁ। এটলিষ্ট যিবিলাক ৰাজনীতি, যিবিলাক লেতেৰা ৰাজনীতি চলি আছে, সেই ৰাজনীতিবিলাক এটলিষ্ট ম্লান পৰিব। মৰি যাম দৰকাৰ পৰিলে, তাতে কি আছে, জীৱন ইমান কণ। এই জীৱনটোক জুখি চাব শিকক। সকলো মানুহৰ স্বাৰ্থত, বিশেষকৈ শিল্পীসকলৰ স্বাৰ্থত এই কথাখিনি ক'লো। তাত যদি আপোনালোকে ভুল ভ্ৰান্তিক ধৰিছে তেনেহ'লে ক্ষমা প্ৰাৰ্থনা। আৰু এইখিনি কথা কোৱাৰ বাবে যদি অহা বছৰলৈ মোৰ যদি শ্ব'জ কেঞ্চেল হয়, তাৰ বাবেও আপোনালোকক আন্তৰিক ধন্যবাদ। মোৰ লোভ নাই, ধন্যবাদ। আৰু এটা কথা, এইবাৰ মোৰ লগৰ বিশেষকৈ মেল ছিংগাৰ্ছ বুলি কৈছোঁ, বহুতে মোৰ লগত কথা পাতিছে যে কৈছে খনিন আৰু আমি এইটো লাইনত নাথাকোঁ, আমি ইয়াৰ পৰা গুচি যামগৈ। আমি বছৰি বছৰি আমি ষ্ট্ৰাগল কৰি কৰি আমি গান দিওঁ, গানত মানুহে লাইকো কৰে, কমেণ্টো কৰে, শ্বেয়াৰো কৰে, ভিউজো আহে, কিন্তু আমি অনুষ্ঠানকেইখন নাপাওঁ, অনুষ্ঠানখিনি আমি নাপাওঁ, আমাৰ বিপৰীত লিংগই লৈ গুচি যায়। আচলতে আমি সেই বস্তুটো যে দিব নোৱাৰোঁ, মই এতিয়া মুখেদি খুলি ক'ব নোৱাৰোঁ সেই বিশেষ বস্তুটো কি। গতিকে এই বিষয়টো মই উত্থাপন কৰিছোঁ যে মেল ছিংগাৰ্ছৰ অসমত এতিয়া মানে ডিমাণ্ড একেবাৰে নোহোৱা হৈ গৈছে। লাগিলে সি যিমানেই বেছি ভাল নাগাওক কিয়, যিমানেই বেছি, এই শব্দটো কৈছোঁ, যিমানেই বেছি ৰাইজক উদ্দেশ্যি তেওঁলোকক এণ্টাৰটেইনমেণ্ট নকৰক কিয়, মেল ছিংগাৰ্ছৰ কিন্তু ডিমাণ্ড কমি গৈছে। মোৰ লগত কথা পতা যিমানখিনি ছিংগাৰ্ছ আছে, মেল ছিংগাৰ্ছ আছে, তেওঁলোকৰ ফালৰ পৰা মই এই কথাটো উত্থাপন কৰিলোঁ। এই বিষয়টোত যাতে কোনেও মোক বেয়া নাপায়, আৰু যদিও বেয়া পায় তেনেহ'লেও মোৰ একো নাযায়। ধন্যবাদ।